ৰঙালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈছে ডিৱাই বিহুৰাণীৰ দল। ডাইনা ৰুফ, ডাইনা লুম, ডাইনা কবচ আৰু ডাইনা সোলাৰে গ্ৰাহকৰ বিশ্বাস জিনিবলৈ সক্ষম হোৱা ডাইনা লুম প্ৰাইভেট লিমিটেডৰ সহযোগত প্ৰান্তে প্ৰান্তে ডিৱাই 365 আয়োজন কৰিছে প্ৰাক ৰঙালী অনুষ্ঠান। আৰু এই উপলক্ষে নগাঁও জিলাৰ কঠিয়াতলিৰ এক জনবহুল অঞ্চলৰ শ্ৰী সাইনাথ হাৰ্ডৱেৰত উপস্থিত হৈ অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। ডিৱাই বিহুৰাণীৰ দলটোৰ লগতে অসমবাসী কঠিয়াতলিৰ শ্ৰী সাইনাথ হাৰ্ডৱেৰ স্বত্বাধিকাৰে বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ডিৱাই পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। একেদৰে ডাইনা ৰুফ, ডাইনা লুমৰ কৰ্তৃপক্ষৰ তৰফৰ পৰাও ডিৱাই বিহুৰাণীৰ দলটোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়। আৰু মই ডাইনা ৰুফ, ডাইনা লুম কোম্পানীৰ পৰা ডিৱাই 365ক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই প্ৰগ্ৰামটো ইয়াতে লৈ আহিছে আৰু জাগাত যিমান পাৰিছে বিহু অনুষ্ঠান পাতা এটা বহুত গৌৰৱৰ কথা আৰু ভাল লাগে এনেকুৱা অনুষ্ঠান পাতিলে। আৰু মোৰ কোম্পানীৰ ফালৰ পৰা ডাইনা লুম, ডাইনা ৰুফৰ পৰা এই সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আৰু বিহুৰাণী যে কণ্টেষ্ট হৈ আছে, যিমান কণ্টেষ্টেণ্ট আছে চবৰ কাৰণে আমাৰ বেষ্ট উইচেছ। ভাল লাগিছে। প্ৰথম মই শ্ৰী সাইনাথ হাৰ্ডৱেৰ কঠিয়াতলিৰ পৰা কৈ আছোঁ মই নাইন কিশোৰ আগৰৱালা। আজি বিহুৰাণী যিটো আমাৰ ডিৱাই 365 প্ৰগ্ৰাম পাতিছে, লগতে আমাৰ ডাইনা ৰুফ আৰু ডাইনা লুমৰ লগত জড়িত হৈ প্ৰগ্ৰাম যিটো অৰ্গেনাইজ কৰিছে বিৰাট ভাল লাগিছে মোক আজি। আৰু আজি মই ডাইনা লুমৰ লগত আৰু ডিৱাই 365ৰ লগত দুটাৰ লগতে একেলগে জড়িত হৈছোঁ। আগন্তুক মই মানে তেওঁলোকৰ জড়িত হৈ থাকোঁ, মই এইটো আশা কৰি ৰাখিছোঁ। আৰু যিটো প্ৰগ্ৰাম তেওঁলোকে অৰ্গেনাইজ কৰি আছে খেলুৱৈক লৈ তেনেকুৱা কৰি থাকক, আগতো ভাল লাগিব।